নমস্কাৰ প্ৰথম ডিবেটৰ সৈতে ষ্টুডিঅ'ত মই অংশুমান গোস্বামী অসমীয়া ভাষাতে হ'ব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক আৰু ইয়াৰ দাবীতে এতিয়া শিৱসাগৰৰ পিছত গোলাঘাটত 21টাকৈ জাতীয় জনগোষ্ঠীৰ দল সংগঠন একত্ৰিত হৈছে তেওঁলোকে দাবী তুলিছে যে গোলাঘাট প্ৰশাসনৰ অন্তৰ্গত যিসমূহ দোকান পোহাৰ আছে সেই সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত অতি শীঘ্ৰে অসমীয়া ভাষাত নাম ফলক লিখিব লাগিব এই দাবী এটা তীব্ৰতাৰ ৰূপত শিৱসাগৰ পিছত এইবাৰ গোলাঘাটত একত্ৰিত হৈছে জাতীয় সংগঠন আৰু জাতীয় সংগঠনে হুংকাৰ প্ৰদান কৰিছে যে ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া ভাষাতে লিখিব লাগিব অতি শীঘ্ৰে প্ৰশাসনে এই ব্যৱস্থা হাতত ল'ব লাগিব গোলাঘাটৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত একত্ৰিত হৈছে 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰক্ষীৰ ৰুখত পৰাৰ পিছতো নিজ সিদ্ধান্তত অটল আছে 21টাকৈ সংগঠন বৃহস্পতিবাৰৰ দিনটোত চহৰখনৰ বিভিন্ন প্ৰান্তত ক'লা ৰংখনত প্ৰতিবাদ সাব্যস্ত কৰিছিল চৰকাৰ প্ৰশাসনক সক্ৰিয় নিদি অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী তুলিছে টাইপা টায়াহুম যি যুৱ ছাত্ৰ পৰিষদ AJYCP এই 5টা সংগঠনৰ তীব্ৰতৰ দাবী এতিয়া গোলাঘাটত আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ নকৰিলে আন্দোলনেৰে গুৱাহাটীৰ ফাঁচী বজাৰ কপোৱাৰ হুংকাৰ দিছে 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন বৃহস্পতিবাৰ দিনটোত চহৰখনৰ বিভিন্ন ঠাইত ব্যৱসায়িক প্ৰতিষ্ঠানত ক'লা ৰং সানি সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ পিছতেই সংগঠনৰ নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰিছিল গোচৰ কিন্তু আৰক্ষীক এতিয়া এক প্ৰকাৰ তেওঁলোকে দাবী তুলিছে যে আৰক্ষীয়ে তেওঁলোকৰ দাবীসমূহ বা তেওঁলোকৰ যি গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগিব হাজাৰটা গোচৰ দিলেও ভয় নকৰে বুলি তেওঁলোকে এক প্ৰকাৰ হুংকাৰ দিছে শিৱসাগৰ ইতিমধ্যে দেখিবলৈ পোৱা গ'ল শিৱসাগৰ পৌৰসভাৰ তৰফৰ পৰা 30টা জাতি জনগোষ্ঠীৰ প্ৰতিবাদৰ পিছতে অসমীয়া ভাষাত নাম ফলক লিখিবৰ বাবে বিশেষ নিৰ্দেশনা আহিল আৰু ইয়াৰ পিছত এইবাৰ গোলাঘাটত একত্ৰিত হৈছে 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে দাবী তুলিছে যে অতি শীঘ্ৰেই গোলাঘাট জিলা প্ৰশাসনৰ অন্তৰ্গত বা গোলাঘাট যি পৌৰসভা সেই পৌৰসভাৰ অন্তৰ্গত সকলো দোকান পোহাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত ইংৰাজী হিন্দীৰ পৰিৱৰ্তে অসমীয়া ভাষা ডাঙৰ ডাঙৰ আখৰেৰে বৰ হৰফৰে লিখিব লাগিব সেই দাবী তেওঁলোকে এতিয়া তোলা পৰিলক্ষিত হৈছে বৃহস্পতিবাৰ দিনটোত ইয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল দল সংগঠনৰ নেতাই AJYCP আছে টায়াহুম যুৱ ছাত্ৰ পৰিষদৰ টায়াহুমৰ ছাত্ৰ নেতা উপস্থিত আছে ঠিক তেনেদৰে বহুকেইটা আমচু খিলঞ্জীয়া পৰ্যন্ত বহুকেইটা দল উপস্থিত আছে আৰু বহুকেইটা দলৰ এতিয়া তীব্ৰ দাবী তুলিছে যে শিৱসাগৰ যিহেতু ইতিমধ্যে 30টা জাতীয় জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই শিৱসাগৰ পৌৰসভাই সকলো পৌৰসভাৰ এলেকাৰ সকলো দোকান পোহাৰত অসমীয়া ভাষাত বাধ্যতামূলক কৰিছে ঠিক তেনেদৰে গোলাঘাট প্ৰশাসনেও সেই ব্যৱস্থা হাতত ল'ব লাগে যদিহে ব্যৱস্থা হাতত নলয় তেওঁলোকে নিজৰ যি প্ৰাপ্য অধিকাৰ তেওঁলোকে কৈছে যে প্ৰাপ্য অধিকাৰ আমি এনেদৰে দাবী তুলি যাম বৃহস্পতিবাৰ দিনটোত তেওঁলোকে ওলাই আহিছিল চহৰখনৰ বিভিন্ন প্ৰান্তত পৌৰসভা এলেকাৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ক'লা ৰং সানি সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু সেই সময়তে আৰক্ষীয়ে কেইবাগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ কৰিছিল আৰু তেওঁলোকে আৰক্ষীকো কৈছে যে আৰক্ষীয়ে অতি শীঘ্ৰে গোচৰ প্ৰত্যাহাৰ কৰিব লাগে আৰু যদিহে গোচৰ প্ৰত্যাহাৰ নকৰে গুৱাহাটীৰ বাণিজ্যিক স্থল ফাঁচী বজাৰত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে মন্তব্য কৰিছে 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ গোলাঘাটৰ পৰা আগবাঢ়িছোঁ এনেকুৱা ধৰণৰ হাজাৰ আপোনালোকে কেছ লিখি থাকক আমি কিন্তু গোলাঘাটৰ জিলাখনৰ মাজত থকা প্ৰত্যেকখন দোকানত কিন্তু আমি অসমীয়া ভাষা জয় আসাম লিখাই যাম অসমীয়া ভাষা লিখি যাম এই কথাটো স্পষ্ট যে অসমত গোলাঘাটত বিশেষকৈ পোনপ্ৰথমে গোলাঘাটত জয় আসাম লিখিব লাগিব অসমীয়া ভাষা লিখিব লাগিব নহ'লে কিন্তু যিকোনো ধৰণৰ পৰিস্থিতি হ'ব পাৰে তাৰ কাৰণে কিন্তু অসম আৰক্ষীয়ে দুখী হ'ব গোলাঘাট জিলা প্ৰশাসন দুখী হ'ব আমি কিন্তু তাৰ কাৰণে জগৰীয়া নহয় এই কথা স্পষ্ট বিলম্বে আমাৰ পৰা কেছ প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা পৰৱৰ্তী সময়ত আমি সামান্যমান ৰং সানিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি বাল্টিঙে ৰং সানি গোটেই বজাৰত গোলাঘাট টাউনৰ বজাৰত আমি য'ত ইংলিছত লিখা আছে চবতে আমি ৰং লগাই দিম আমাৰ ওপৰত যি কেছ ৰুজু কৰিছে যেনেধৰণে কৰিছে তেনেধৰণে প্ৰশাসনে আঁতৰাই ল'ব লাগে আমাৰ পৰা অন্যথা কিন্তু আমি হাজাৰটা এনেধৰণৰ জাতিৰ স্বাৰ্থত আন্দোলন আৰু হাজাৰখন হৰ্ডিঙত আমি ক'লা ৰং বাল্টিঙে ছটিয়াবলৈ প্ৰস্তুত আছোঁ যদিহে গোচৰ যদি উঠাই নলয় কাইলৈৰ পৰা কিন্তু গোলাঘাটত প্ৰতিখন দোকানত আমি বাল্টিঙে ৰং সানিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ পোনপ্ৰথমে এটা কথা স্পষ্ট ভাষাৰে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি গোলাঘাট আৰক্ষী প্ৰশাসনক সুধিব বিচাৰিছোঁ যে আমাৰ ভুলটো আচলতে ক'ত আমাৰ ভুল এয়াই নেকি জয় অসম ক'বলৈ দিয়াটোৱে আমাৰ ভুল নে জয় অসম লিখিব দিয়াটোৱে আমাৰ ভুল লগতে অসমীয়া ভাষা ব্যৱহাৰ আৰু লিখিব দিয়াৰ কাৰণে কি আমাৰ ভুল হৈছে নেকি
তেনেহ'লে এটা কথা স্পষ্টভাৱে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি গোলাঘাট আৰক্ষী প্ৰশাসনক জনাই দিব বিচাৰিছোঁ যে কোনো কাৰণতে আমি আমাৰ ভাষাটোত নিশেষ হৈ যাব নিদিওঁ আৰু এনেকুৱা ধৰণৰ হাজাৰ আপোনালোকে কেছ লিখি থাকক আমি কিন্তু গোলাঘাটৰ জিলাখনৰ মাজত থকা প্ৰত্যেকখন দোকানত কিন্তু আমি অসমীয়া ভাষা জয় আসাম লিখাই যাম, অসমীয়া ভাষা লিখি যাম, এই কথাটো স্পষ্ট। আৰু এটা কথা স্পষ্টভাৱে পুনৰ কৈছোঁ যে ইতিমধ্যে গোলাঘাটৰ বাতাবৰণ এটা সৃষ্টি হৈছে যে বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত আচলতে জয় অসম আৰু অসমীয়া ভাষাত লিখিছে নিজৰ প্ৰতিষ্ঠানৰ নাম, কিন্তু তাৰ লগে লগে বহু ব্যক্তি কিন্তু এতিয়াও আছে যিসকলে লিখা নাই। গতিকে মই পুনৰবাৰ সকলোকে সোঁৱৰাই দিছোঁ যে অসমত গোলাঘাটত বিশেষকৈ পোনপ্ৰথমে গোলাঘাটত জয় অসম লিখিব লাগিব, অসমীয়া ভাষা লিখিব লাগিব, নহ'লে কিন্তু যিকোনো ধৰণৰ পৰিস্থিতি হ'ব পাৰে। তাৰ কাৰণে কিন্তু অসম আৰক্ষীয়ে দুখী হ'ব, গোলাঘাট জিলা প্ৰশাসন দুখী হ'ব, আমি কিন্তু তাৰ কাৰণে জগৰীয়া নহয়, এই কথা স্পষ্ট। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ উপৰোক্ত দুজন আমাৰ সংগ্ৰামী সতীৰ্থই আপোনালোকক অৱগত কৰিলে যোৱাকালি যিটো ঘটনা বুলি নহয়, যিটো অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত জাতিৰ ভাষাৰ স্বাৰ্থত যিটো আমাৰ ব্যৱসায় প্ৰতিষ্ঠানত যিটো আমাৰ যিবিলাক আমাৰ ইংৰাজী ভাষাৰ ওপৰত যিটো ক'লা চিয়াহী মানে সানি অসমীয়া ভাষাৰ যিটো লিখিবৰ কাৰণে অসমীয়া ভাষাটো প্ৰসাৰ বা আমাৰ জাতিটো ৰক্ষাৰ কাৰণে যিটো কৈছিল চক সেইদিনা শিৱসাগৰ এখন পৌৰসভাই এখন নটিচ জাৰি কৰিছে যে প্ৰশাসনে জাৰি কৰিছে যে সকলো ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষাটো প্ৰচলন হ'ব লাগিব। আৰু তেনেকৈ যোৱাকালিও যোৰহাট জিলাৰ উপায়ুক্ত কালি আশ্বাস দিছে অহা কাইলৈৰ পৰা যোৰহাট জিলাতো সকলো ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষা বেনাৰ পোষ্টাৰত লিখিব লাগিব। কিন্তু আমাৰ গোলাঘাট প্ৰশাসন আৰু গোলাঘাট পুলিচ প্ৰশাসনে কি কৰিছে, আমি সেইটো কৰিব যাতে অসমীয়া জাতি সুৰক্ষাৰ স্বাৰ্থত আমি ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ ওপৰত আমাৰ 5জন সংগ্ৰামী নেতাৰ ওপৰত কেছ জাপি দিছে আৰু আমাৰ গোটেই 21টা দল সংগঠনৰ নেতৃত্বক ভীতিগ্ৰস্ত কৰিছে। তেখেতলোকে ভয় ভাৱিকৈ তেখেতলোকৰ নাম সুধিছে, ঘৰ এড্ৰেছ কৈ সুধিছে, মানে ধৰি লওক দেউতাকৰ নাম সুধি ভয় ভাৱিকৈ দি মানে আমাক হেৰি কৰি আহিছে। সেইকাৰণে আমি গোলাঘাট ইয়াৰ দ্বাৰাই আমি অসম চৰকাৰ তথা গোলাঘাট প্ৰশাসনক আমি ইয়াৰ সকীয়াই দি আহিছোঁ, এনেকুৱা ভীতিগ্ৰস্ত আমাৰ ভয় প্ৰদৰ্শন আমাৰ ল'ৰাই সংগ্ৰামী সতীৰ্থই ভয় নকৰে। এনেকুৱা ভুল আপোনালোকে যিমানেই আমাক দাবী ধমকি দি নকওক, এনেকুৱা ভুল আমি অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমি কৰি যাম, অনাগত দিনত কৰি যাম। যি লাগিলে তেখেতলোকে আমাক জেল হাজতলৈ পঠিয়াওক বা যিয়ে নকৰক, কিন্তু আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু অনাগত দিনত যদি আমাৰ এই অহা কাইলৈৰ ভিতৰত যদি তেখেতলোকে আমাৰ যি 5জন বা আমাৰ সংগ্ৰামী 21জনৰ ওপৰত যদি কেছ জাপি দিছে, অহা কাইলৈৰ ভিতৰত যদি তেওঁলোকে স্বইচ্ছাই যদি উঠাই নলয়, অহা কাইলৈ পৰা ইয়াতকৈ আমাৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। তাৰ বাবে কিন্তু গোলাঘাট প্ৰশাসন মানে পুলিচ প্ৰশাসন দায়ী হ'ব। তাৰ বাবে আমাৰ এই 21টা দল আমাৰ যৌথ মঞ্চ তাত দায়ী নহয়। ধন্যবাদ।